হেল্ল' গাইজ, পি জি আৰু ইউ জি কৰি থকা ছাত্ৰসকলৰ কাৰণে এটা বিশেষ ছাৰপ্ৰাইজ দি দিলে মামাই 1 জানুৱাৰীত। ছোৱালীসকলেতো আগৰ পৰা নিযুত মইনা পাই আছে। পি জি কৰি থকাবিলাকে 2500 আৰু ইউ জি কৰি থকাবিলাকে 2000 আৰু হায়াৰ ছেকেণ্ডেৰীত থকাবিলাকে 1250 টকাকৈ। এইবাৰ ল'ৰা ছোৱালীসকলেও নীৰৱ আন্দোলন কৰি আছিলে বুলি মামাই জনাই দিলে আৰু তেওঁ ভাগিনসকলকো নিৰাশ নকৰিলে আৰু ভগিনীসকলৰ কাৰণে মামাই এইবাৰ ইউ জি কৰি থকা ষ্টুডেণ্টসকলক আপোনালোকে ইয়াতে চাব পাৰে, নটিচটো দি আছে। ইউ জি ষ্টুডেণ্টৰ কাৰণে 1000 পাৰ মান্থ আৰু পি জি ষ্টুডেণ্টৰ কাৰণে 2000 পাৰ মান্থ দি দিলে। নটিচটো এবাৰ পঢ়ি আপোনালোকক শুনিছে। আছাম CM Minister Dr. Himanta Biswa Sharma has announced the above scheme to be implemented from 2026 for first year undergraduate and postgraduate male student from families with annual income below 4 lakh will be eligible। মানে আপোনাৰ ইলিজিবল ক্ৰাইটেৰিয়াটো হ'ল আপোনাৰ ফেমিলিত কোনোবা যদি গ্ৰেড 4ৰ চাকৰি কৰে তেতিয়া পাব পাৰে, কিন্তু যদি গ্ৰেড 4তকৈ ওপৰত অৰ্থাৎ গ্ৰেড 4 বা গ্ৰেড 3ৰ চাকৰি কৰে তেতিয়াহ'লে আপোনালোকে এইটো কাৰণে ইলিজিবল নহয়। থেংক ইউ মামাই এতিয়া ছাৰপ্ৰাইজ দি দিলে। ধন্যবাদ। লেটছ এনজয়, হেপী নিউ ইয়াৰ।